পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC এখন বনাবলৈ হ'লে আপোনালোকক এইকেইটা ডকুমেণ্টছ লাগিব। তো প্ৰথম আপোনালোকৰ PRCখন আবেদন কৰিবলৈ হ'লে আপোনালোকে দিব লাগিব 1 নম্বৰ ডকুমেণ্টছটো হ'ল বাৰ্থ চাৰ্টিফিকেট। তাৰপিছত ছেকেণ্ড ডকুমেণ্টছ হ'ল এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে ডকুমেণ্টছ এটা দিব লাগিব। এইটো আপোনালোকে চেল্ফ আৰু পেৰেণ্টছ দুয়োজনে দিব লাগিব। আৰু এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল এইকেইটাৰ আপুনি যিকোনো এটা দিলেই হ'ব। 3 নম্বৰ ডকুমেণ্টছটো হ'ল আপোনালোকে সেই ঠাইডোখৰত বসবাস কৰি থকা 20 বছৰ ধৰি তাৰ কিবা এটা ডকুমেণ্টছ দিব লাগিব। আৰু 4 নম্বৰ ডকুমেণ্টছটো আপোনালোকে লেণ্ড ৰেভিনিউ পে'ডটো আপোনালোকে খাজনাৰ যোনটো আপ টু ডেট ৰিচিপ্ট সেই ৰিচিপ্টটো দিব লাগিব। 5 নম্বৰ ডকুমেণ্টছটো আপোনালোকে ভোটাৰ লিষ্টখন দিব লাগিব, আপোনাৰ গাৰ্জেনৰ নাম থকা। 6 নম্বৰ ডকুমেণ্টছ আপোনালোকে এডমিট কাৰ্ডটো দিব লাগিব। আৰু 7 নম্বৰ ডকুমেণ্টছ হ'ল আপোনাৰ এখন পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। তো এইকেইটা ডকুমেণ্টছ হ'লেই আপুনি আপোনাৰ যোনখন PRC হয় সেই PRCখন বনাব পাৰিব।